ডাঙৰ জয়নিং প্ৰগ্ৰাম এটা ৰিচেণ্ট ৰাখক। আমি যোৰহাটলৈ যাম এতিয়া। সমূহ সতীৰ্থ আহি উপস্থিত হৈছে আৰু লখিমপুৰৰ পৰা আহি পাবলৈহি আছে, সেইকাৰণে অকণমান দেৰি ৰৈ দিছোঁ। আজি এই শিৱসাগৰৰ পৰা 500ৰ ওপৰত সতীৰ্থ হৈছে আৰু টোটেল আমাৰ 5000 ওপৰত সৈনিক গোট খাব আৰু যোৰহাটৰ খিলঞ্জীয়া জনগণ 5000 মান গোট খাব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, ঘৰটো ভাঙিব লাগিব, গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰাখিব লাগিব। চাওক, বিল-80 থানাৰ আটাইতকৈ ঐতিহাসিক ৰেলীটো যোনদিনা হৈছিলে সেইদিনা যোৰহাটলৈ নৰেন্দ্ৰ মোদী আহিছিলে। এতিয়া আমি কি গৌৰৱ গগৈ মতে সেইদিনা ৰেলী কৰিছিলোঁ নি? আমিতো গৌৰৱ গগৈ মতে ৰেলী কৰা নাই। এতিয়া এই ৰেলীটো আমি কি বিজেপি মতে কৰিছোঁ বুলি কোনোবাই উলিয়াইছে নেকি? খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখনৰ আপোনালোকক ৰাজনীতি শুভেচ্ছা দিছোঁ, বিজেপি কংগ্ৰেছ দুইটা দলকে। কিন্তু জাতিৰ ক্ষেত্ৰত আপোনালোকে বিজেপিও এৰক, কংগ্ৰেছেও এৰক। জাতিৰ ক্ষেত্ৰত খিলঞ্জীয়া হ'বলৈ চেষ্টা কৰক। আজি শিৱসাগৰৰ পৰা খিলঞ্জীয়া ৰাম ৰহিম সকলো ওলাইছে। নিশ্চয় বিল-80 থানাত আৰু আমাৰ আমি জাতীয় সংগঠন, আমাৰ ইয়াত খিলঞ্জীয়া প্ৰত্যেক ধৰ্মৰ মানুহ থাকিব পাৰে আৰু আমাৰ জিলাৰ সাংগঠনিক সম্পাদকজনৰ নামে মুবিদুৰ ৰহমান। আজি ইমানখিনি ল'ৰা হেৰি হৈছে, তেওঁৰে দায়িত্ব এইখিনি। কথাবোৰ এনেকুৱা আৰু হিন্দু মুছলমানৰ কথাবিলাক নানিব। এখন জাতি বচোৱাৰ এটা সংগ্ৰাম।